বজাৰ বহিছে ৰাজ্যৰ জিলাসমূহৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ত এতিয়া এখন বজাৰ বহিছে। হেডমাষ্টাৰ প্ৰিন্সিপাল ভঙাপতাৰ বজাৰ। অনীতিয়ে এতিয়া নীতিত পৰিণত হৈছে উপৰোক্ত কাৰ্যালয় কেইটাত। ধন দিয়া, হেডমাষ্টাৰশ্বিপ লোৱা নীতিক এতিয়া পুৰা মাত্ৰাই ফলো কৰিছে ডিৰেক্টৰ IS একাংশই। হয়, শিক্ষা বিভাগত চলিছে নিতৌ আজব কাণ্ড, বিশেষকৈ মাধ্যমিক শিক্ষাত। ৰাজ্যৰ মাধ্যমিক শিক্ষা বিভাগটোক এতিয়া মমতা মেডামে নাকত ধৰি চাকত ঘূৰাইছে। ইচ্ছাকৃতভাৱে বান্দৰ নাচ নচুৱাইছে ৰাজ্যৰ মাধ্যমিক শিক্ষকসকলক। মমতা মেডামৰ দিনতেই ৰাজ্যৰ একাংশ হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুলত চলিছে হেডমাষ্টাৰ প্ৰিন্সিপাল হোৱাৰ অঘোষিত প্ৰতিযোগিতা। ধনৰ শকত টোপোলা লৈ মাষ্টৰ হাজিৰ হৈছেহি মাধ্যমিক শিক্ষা সঞ্চালকালয়ত। কামো হৈছে। চৰকাৰী নীতি নিৰ্দেশনাত ভৰিৰে মোহাৰি পেলাইছে সঞ্চালিকা মমতা হুজাই মেডামে। ৰাজ্যৰ প্ৰতিখন হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুলত হেডমাষ্টাৰ প্ৰিন্সিপাল নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্পষ্ট নীতি নিৰ্দেশনা থকাৰ পিছতো সঞ্চালিকা মমতা হুজায়ে কেতবোৰ বিদ্যালয়ত নিজৰ মন মৰ্জিত নিযুক্তি দিছে হেডমাষ্টাৰ প্ৰিন্সিপাল। ফলত উপেক্ষিত একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে ন্যায় বিচাৰি কাষ চাপিছে মহামান্য আদালতৰ। মানে এইসকলক ন্যায্য প্ৰাপ্যৰ বাবে আদালতৰ মজিয়া গচকিবলৈ বাধ্য কৰিছে মমতা হুজায়ে। 15-20 বছৰৰ কনিষ্ঠ শিক্ষককো এতিয়া হেডমাষ্টাৰ পাতিছে মমতা হুজায়ে। জ্যেষ্ঠতাৰনো কিহৰ প্ৰয়োজন বাদ দিয়কহে, চকু কাণ মুদি নীৰৱ দৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগু। মন্ত্ৰী মহোদয়, অলপ নজৰ ৰাখক মাধ্যমিক শিক্ষা সঞ্চালকালয়ত। চৰকাৰী নীতি নিৰ্দেশনাক ধোঁৱা চাঙত তুলিছে আপোনাৰে বিভাগৰ সঞ্চালিকা মমতা হুজায়ে। মন্ত্ৰী মহোদয়, মুঠতে পুৰা দমে দুৰ্নীতি চলিছে আপোনাৰ মাধ্যমিক শিক্ষাত। আমি কোনখন জিলাৰ, কোনটো মহকুমাৰ, কোনখন স্কুলৰ কথাকেই কম। আমি কয় ভাগৰি নপৰিলেও আপুনি শুনি যে ভাগৰি পৰিব ই নিশ্চিত। আপোনাৰ ডিপাৰ্টমেণ্ট আপুনিয়ে বিচাৰি লওক, আৰু যদি আপুনি বিচাৰি নাপায় আমি আমাৰ পৰৱৰ্তী প্ৰতিবেদনত প্ৰতিখন বিদ্যালয়ৰ নাম ঠিকনা সহ প্ৰকাশ কৰিম। যি সময়ত ৰাজ্য চৰকাৰে প্ৰতিখন মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিগৰাকী প্ৰধান শিক্ষক অধ্যক্ষ BEd ডিগ্ৰীধাৰী হোৱাটো বাধ্যতামূলক কৰি তুলিছে, ঠিক তেনে সময়তে মমতা হুজাইৰ আশীৰ্বাদত BEd ডিগ্ৰী অবিহনে বহু শিক্ষক শিক্ষয়িত্ৰীয়ে হেডমাষ্টাৰৰ আসন শুৱনি কৰিবলৈ সক্ষম হৈছে। এয়া মাত্ৰ এটা উদাহৰণ। এইখন চাংচাৰিৰ সমীপৰ চৌকি উচ্চ মাধ্যমিক বিদ্যালয়। হেডমাষ্টাৰনী বাইদেউৰ নাই কোনো BEd ডিগ্ৰী। BEd ডিগ্ৰী নহলেনো কি হব, মমতা বাইদেউৰ মমতা আছে। আৰু এই মমতা বাইদেউৰ মমতাৰ বলতেই বলিয়ান চৌকি উচ্চ মাধ্যমিক বিদ্যালয়ৰ হেডমাষ্টাৰনী বাইদেউ। প্ৰিয় দৰ্শক, হাইস্কুলৰ কথা আৰু নকওঁ দিয়ক, এইবাৰ আপোনাক কওঁ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰিন্সিপালৰ কথা। এটা মাত্ৰহে উদাহৰণ দিম আৰু ইয়াৰ পৰাই আপুনি বুজিব পাৰিব মাধ্যমিক শিক্ষাত মমতা মেডামৰ তুগলকি কাণ্ড। এইখন ৰঙিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল। এইখন ৰঙিয়া হায়াৰ ছেকেণ্ডাৰী স্কুলত চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি মাধ্যমিক শিক্ষা সঞ্চালকালয় কাহিলীপাৰাই প্ৰিন্সিপাল হিচাপে নিযুক্তি দিছে কনিষ্ঠ শিক্ষকক। জ্যেষ্ঠতা, BEd, PhD ডিগ্ৰী থকাৰ পাছতো ৰঙিয়া হায়াৰ ছেকেণ্ডাৰীত যোগ্যজনে নাপায় প্ৰিন্সিপালৰ পোষ্ট। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ এনেধৰণৰ দুৰ্নীতি, অনিয়মৰ খবৰ আমাৰ হাতত গণ্ডাই আছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে কনিষ্ঠক হেডমাষ্টাৰ পতা বেপাৰখনক প্ৰত্যক্ষভাৱে জড়িত আছে একাংশ জিলাৰ বিদ্যালয় পৰিদৰ্শক। যোগ্যক বঞ্চিত কৰি কনিষ্ঠক প্ৰধান শিক্ষক পতাৰ চিনিয়ৰিটিৰ তালিকা প্ৰেৰণ কৰে এই দুৰ্নীতিকাৰী বিদ্যালয় পৰিদৰ্শকসমূহে। নিউজ 1 নৰ্থ ইষ্টৰ তদন্তত ইতিমধ্যে খোল খাইছে কেইবাজনো বিদ্যালয় পৰিদৰ্শকৰ মুখা। পৰৱৰ্তী প্ৰতিবেদনত আমি দেখুৱাম কাগজে কলমে জুনিয়ৰক চিনিয়ৰ কৰা এজনকৈ দুৰ্নীতিকাৰী বিদ্যালয় পৰিদৰ্শকৰ কুকাণ্ড। মেডাম মমতা হুজাই, আজিৰ প্ৰতিবেদনত আমি আপোনাৰ অধীনত থকা মাত্ৰ 2খন বিদ্যালয়ৰ কথাহে কৈছো। যদি আমাৰ এই তথ্য মিছা তেন্তে আপুনি প্ৰমাণ কৰক। পৰৱৰ্তী প্ৰতিবেদনত আমি এখনকৈ বিদ্যালয় দেখুৱাম উইথ এভিডেন্স। জ্যেষ্ঠ শিক্ষকৰ প্ৰতি আপুনি কৰা এনে অন্যায় নিশ্চয় গৰিহণাৰ যোগ্য। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট, গুৱাহাটী।